শীঘ্ৰেই সলনি হ'ব ৰাজ্যৰ বিভিন্ন বিভাগৰ সঞ্চালকালয়সমূহ। ভিন ভিন স্থানৰ পৰিৱৰ্তে একেটা স্থানতে থাকিব আটাইকেইটা বিভাগৰ সঞ্চালকালয়সমূহ। ৰাজ্য চৰকাৰে ইতিমধ্যে ইয়াৰ বাবে আবণ্টন দিছে 500 কোটি টকা। ডাইৰেক্টৰেটবিলাক লখৰালৈকে যাব। সলনি হ'ব বহু সঞ্চালকালয়ৰ ঠিকনা। পাণবজাৰ, খানাপাৰা অথবা GS ৰোডত নাথাকিব চৰকাৰী বিভাগৰ সঞ্চালকালয়। তাৰ পৰিৱৰ্তে বেতকুছিত স্থাপন হ'ব সঞ্চালকালয়সমূহৰ কমপ্লেক্স। তাৰ নিৰ্মাণৰ টেণ্ডাৰ ওলাইছে, প্ৰায় 500 ক্ৰ'ৰ্ছৰ প্ৰজেক্ট এটা। বেতকুছিত হ'ব মিনি সচিবালয়। স্থান বেতকুছি। বাছৰ ভাড়া ভৰি ভৰি ইটো সঞ্চালকালয়ৰ পৰা সিটো সঞ্চালকালয়লৈ আৰু আপুনি ঘূৰি ফুৰিব নালাগে, যাতে মানুহে আৰু বহুত জাগাত বাছৰ ভাড়া খৰচ কৰি ঘূৰি থাকিব নালাগে। কেইবাটাও বিভাগৰ সঞ্চালকালয় একেলগে থাকিব একেটা স্থানতে। সকলো ডাইৰেক্টৰেট এক জাগাত একেলগে থাকিব। যাতে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইটো উইদিন 5 মান্থছৰ ভিতৰত আমি নিৰ্মাণ আৰম্ভ কৰিম আৰু আমাৰ চৰকাৰৰ কাৰ্যকালত এটা শেষ কৰিম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভাগীয় কাম লৈ গুৱাহাটীলৈ অহা লোকসকলে তাঁত পাতি কাঢ়িবলগীয়া হয় প্ৰায়। বিভিন্ন বিভাগসমূহৰ সঞ্চালকালয়সমূহ আছে গুৱাহাটীৰ বিভিন্ন স্থানত। এতিয়া একেটা কমপ্লেক্সতে থাকিব প্ৰায়ভাগ চৰকাৰী বিভাগৰ সঞ্চালকালয়। এই স্থানান্তৰৰ কাম অতি শীঘ্ৰে কৰাৰ বাবে 500 কোটি টকা আবণ্টন দিছে ৰাজ্য চৰকাৰে, যাৰ নিবিদাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। নিবিদা প্ৰক্ৰিয়া চলি থকাৰ মাজতে আগন্তুক 5 মাহৰ ভিতৰত কাম আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো ডাইৰেক্টৰেট এক জাগাত একেলগে থাকিব, যাতে মানুহে আৰু বহুত জাগাত বাছৰ ভাড়া খৰচ কৰি ঘূৰি থাকিব নালাগে। এইটো উইদিন 5 মান্থছৰ ভিতৰত আমি নিৰ্মাণ আৰম্ভ কৰিম আৰু আমাৰ চৰকাৰৰ কাৰ্যকালত এটা শেষ কৰিম। উল্লেখযোগ্য যে বৰ্তমান চৰকাৰী সঞ্চালকালয় থকা স্থানসমূহত পাৰ্ক নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উপজা দিনত দেশবাসীয়ে স্মৰণ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক। দিল্লীৰ সমাধিস্থলত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি অজস্ৰ গুণমুগ্ধই ৰাষ্ট্ৰবাদী নেতাজনক জনালে গভীৰ শ্ৰদ্ধাঞ্জলি। এইপিনে বাজপেয়ীৰ উপজা দিনত সুশাসন দিৱস উদযাপন কৰিলে বিজেপি চৰকাৰে। नगपति फिर ललकार उठा है, कुरुक्षेत्र के कण कण से फिर पांचजन्य हुंकार उठा है। शत शत आघातों को सहकर जीवित हिंदुस्तान हमारा, जग के मस्तक पर रोली सा शोभित हिंदुस्तान हमारा। মহান ব্যক্তিত্বৰ অধিকাৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি ৯৭ সংখ্যক জন্মতিথি। সমগ্ৰ দেশবাসী আজি শ্ৰদ্ধাৰে সোঁৱৰিছে কবি, মানৱতাবাদী ৰাজনীতিবিদ তথা মহান ৰাষ্ট্ৰবাদী নেতাগৰাকীক। অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে সুশাসন দিৱস। ৰাজধানী দিল্লীস্থিত বাজপেয়ীৰ সমাধিস্থলত পুৱাই ভিৰ কৰিলে অজস্ৰ গুণমুগ্ধই। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি সাধু সন্যাসীলৈ সকলো একত্ৰিত হ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধিস্থলীত। একাজলি পুষ্পাঞ্জলিৰে সেৱা জনাই মহান ৰাষ্ট্ৰপতি নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰতিগৰাকী ৰাজনৈতিক নেতা তথা গুণমুগ্ধসকলে। বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছিল পৰিয়ালৰ লোকসকলো। মহান নেতাগৰাকীৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণৰ লগতে অনুষ্ঠিত হয় প্ৰাৰ্থনা সভা। ৰাজধানী দিল্লীৰ লগতে দেশৰ ভিন্ন প্ৰান্তত উদযাপন কৰিলে অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তী। অসম চৰকাৰৰ উদ্যোগত মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত উদযাপন কৰা হয় সুশাসন দিৱস। দীঘলী পুখুৰী পাৰৰ পৰাই শ্ৰদ্ধাঞ্জলি জনাই প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা মহান নেতাগৰাকীৰ আদৰ্শ সোঁৱৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ পবিত্ৰ জন্মদিন। এই জন্মদিনটো ভাৰতীয় জনতা পাৰ্টীয়ে আৰু চৰকাৰে সুশাসন দিৱস হিচাপে পালন কৰিছে। মই আশা কৰোঁ যে উত্তৰ পূব আৰু অসমৰ ৰাইজে বাজপেয়ী ডাঙৰীয়াই আমাৰ প্ৰতি থৈ যোৱা বিশাল অৱদানক আজিৰ দিনটো সোঁৱৰণ কৰিব। ইপিনে সুশাসন দিৱস উপলক্ষে সোণাপুৰ চাহ বাগিচাৰ পূজা মণ্ডপত হাতত ঝাৰু লৈ চাফাই অভিযান চলালে মন্ত্ৰী সঞ্জয় কিষাণে। একেদৰে বাজপেয়ীৰ জন্মজয়ন্তীৰ দিনটোত বজালীৰ হেলনাত ১,৯৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা পথ মুকলি কৰে মন্ত্ৰী ৰঞ্জিত দাসে। আনহাতে হাইলাকান্দিত সুশাসন দিৱসৰ লগত সংগতি ৰাখি বিজেপি নেতা কৰ্মীয়ে উলিয়ালে বিশাল শোভাযাত্ৰা।
শিলচৰত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি সোঁৱৰিলে শুভাকাংক্ষীসকলে সমগ্ৰ দেশবাসীক একেলগে লৈ আগবাঢ়িব বিচাৰিছিল অটল বিহাৰী বাজপেয়ীয়ে এইগৰাকী মহান ৰাষ্ট্ৰবাদী নেতাৰ আদৰ্শত অনুপ্ৰাণিত দেশবাসীয়ে আজি জনাইছে শত সহস্ৰ প্ৰণাম दुनिया का इतिहास पूछता रोम कहाँ यूनान कहाँ है दुनिया का इतिहास पूछता रोम कहाँ यूनान कहाँ है घर घर में सुबह अग्नि जलाता वह उन्नत ईरान कहाँ है दीप बुझे पश्चिमी गगन के व्याप्त हुआ बरबर अंधियारा किंतु चीर कर थमकी छाती चमका हिंदुस्तान हमारा নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট जब पश्चिम ने वन थल खाकर छाल पहनकर लाज बचाई तब भारत से सामगान का स्वर्गिक स्वर था दिया सुनाई কাজিৰঙাত দেখা পোৱা গৈছে এটা বিৰল দৃশ্য এই বিৰল দৃশ্য চাবলৈ কাজিৰঙালৈ সোঁত বৈছে পৰ্যটক আৰু ৱাইল্ড লাইফ ফটোগ্ৰাফাৰৰ সততে দেখা নোপোৱা কি এই বিৰল দৃশ্য চাওঁ আহক আমাৰ এই প্ৰতিবেদনত নিদ্ৰাৰত বনৰজাৰ এটা বিৰল দৃশ্য কাজিৰঙাত সুলভ হৈছে বাঘৰ দৰ্শন কাজিৰঙাত বাহাৰ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ কাজিৰঙাত দেখা পোৱা গৈছে বনৰজাৰ নান্দনিক দৃশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ সেপ্টিমাৰী বিলৰ পাৰত টুৰিষ্ট গাইডৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ নিদ্ৰাৰত অৱস্থাৰ দৃশ্য বন্দী হৈছে কাকুহতীয়া টুৰিষ্ট গাইডজনৰ কেমেৰাত সাধাৰণতে কাজিৰঙাত সততে ঢেকীয়াপতীয়া বাঘৰ এনে বিৰল দৃশ্য দেখিবলৈ পোৱা নাযায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেপ্টিমাৰী বিলৰ পাৰত দেখা গৈছিল নিদ্ৰাৰত বাঘটো এইটো ভিডিঅ'টো মই পাইছিলোঁ কহৰা ৰেঞ্জৰ সেপ্টিমাৰী বিল বুলি কয় সি সচৰাচৰতে দেখা পাই থাকে সেইখিনি পাইছিলোঁ মই জংঘললৈ সোমাই গৈ থাকোঁতে মোৰ লগত পৰ্যটক আছিলে তেওঁলোকক লৈ গৈ থাকোঁতে তেতিয়া শুই আছিলে বাঘটো গভীৰ নিদ্ৰাত কিমান সময় প্ৰায় 2:20 মানত পাইছোঁ পিছবেলা মিনিমাম আধা ঘণ্টামান পাইছোঁ নিদ্ৰাৰত বাঘৰ দৃশ্য দেখিবলৈ পোৱাটো সঁচাকৈ বিৰল কাজিৰঙাত সততে বাঘ দেখিবলৈ পোৱা নাযায় কিন্তু চলিত পৰ্যটন বৰ্ষত কাজিৰঙাত বহুবাৰ পৰ্যটকে উপভোগ কৰিছে বাঘৰ দৃশ্য অক্টোবৰ মাহত কহৰা আৰু বাগৰি বনাঞ্চলত বহুবাৰ পৰ্যটকে বাঘৰ দৃশ্য উপভোগ কৰাৰ সুযোগ লাভ কৰিছে নৱেম্বৰ মাহত 30 বাৰতকৈ অধিকবাৰ পৰ্যটকে বাঘৰ দৃশ্য উপভোগ কৰিছে যি নিশ্চয়কৈ কাজিৰঙা পৰ্যটনৰ বাবে এক সুখবৰ লক্ষণীয়ভাৱে বাঘৰ দৃশ্য উপভোগ কৰাৰ বাবে এইবেলি বহু ৱাইল্ড লাইফ ফটোগ্ৰাফাৰে ভিৰ কৰিছেহি কাজিৰঙাৰ পৰা বিতপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটা বাণিজ্যিক বিৰতি এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড ৰাজ্যত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ তেওঁ কি প্ৰতিক্ৰিয়া আগবঢ়ালে শুনাব লৈছোঁ বিদ্যালয় খুলিবলৈ যি সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ই অসমৰ কাৰণে কেতিয়াও স্বাস্থ্যকৰ নহয় কাৰণ অসমৰ জনসাধাৰণে আমি সকলোৱে ৰাজ্যিক বোৰ্ডসমূহক আমি জাতীয় অনুষ্ঠান হিচাপে আমি গণ্য কৰি আহিছোঁ আৰু আমি চৰকাৰী মাধ্যমৰ বিদ্যালয় বা অসমীয়া মাধ্যমৰ বিদ্যালয় জয়যাত্ৰা অব্যাহত থকাটো বিচাৰোঁ চৰকাৰী মাধ্যমত অসমীয়া মাধ্যম বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকিব লাগে আৰু এতিয়াওতো ৰাজ্যিক বোৰ্ডবিলাকৰ অধীনত অসমীয়া মাধ্যম বা বড়ো মাধ্যম মাতৃভাষা মাধ্যমৰ লগত ইংৰাজী মাধ্যমৰ বিদ্যালয় চলি আছে এতিয়া চৰকাৰৰ লক্ষ্য কি হ'ব লাগে যে ৰাজ্যিক বোৰ্ডবিলাকক অধিক শক্তিশালী কৰিব লাগে ৰাজ্যিক বোৰ্ডবিলাক অধিক গতিশীল কৰিব লাগে ৰাজ্যিক বোৰ্ডবিলাকৰ অধীনত থকা সকলো শিক্ষানুষ্ঠান শ্ৰেণীকোঠাৰ লগত ৰাজ্যিক বোৰ্ডৰ সম্পৰ্ক ৰাখিব লাগে সেইটোহে লক্ষ্য হ'ব লাগে সেইটোকে লক্ষ্য নকৰি যি সিদ্ধান্ত লৈছে এইটোৱে ৰাজ্যিক বোৰ্ডবিলাকক মাধমাৰ সোধাব আৰু একেবাৰে স্বাস্থ্যকৰ সিদ্ধান্ত নহয় আৰু অসমত ৰাজ্যিক বোৰ্ড অসমীয়া মাধ্যম বা মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা লওক সেইটোৱে সময় আৰু ইয়াৰ সৈতে বিদায় লৈছোঁ প্ৰাইম টাইম 18ৰ পৰা নমস্কাৰ